ইংলিশ গ্রামার কালি কি পড়াইছিল আর্টিকল আছিল আর্টিকল চ্যাপ্টার ডি ডি ব্যবহার পড়াইছিল হয় না ডির ব্যবহার প্রথমে কচোন 1 নম্বৰ ব্যবহারটো কি আছিল নাই নদীত প্রথম মানে 1 নম্বৰ ব্যবহারটো কি আছিল যদি আমি ব্যক্তি বা কোনো বস্তু আমি চিনি পাম যদি কোনো মানুহক হয় না বা বস্তুক আমি জানো বা তাক চিনি পাম তেতিয়া সেই বস্তুটোৰ আগত বা সেই ব্যক্তিজনৰ আগত আমি কি বহাব লাগিব হ্যাঁ দা বহাব লাগিব হয় না দা বহাব লাগিব যদি কোনো ব্যক্তি বা বস্তুক আমি চিনি পাও বা কোনো এটা বস্তুক বা ব্যক্তিক আমি ওচৰত দেখি আছো হয় না আঙ্গুলি দি মানে ডাইরেক্টলি আমি দেখাব পাৰিম যে সেই বস্তুটো হয় না সেই মানুহজন সেইবোৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰো দা যেনেকুৱা ডি ডগ মানে কুকুৰটো হয় না কলমটো বুলি ক'লে কি ডি পেন হয় না কলমটো আমি দেখি আছো না হয় না তেনেকুৱা ক্ষেত্ৰত কি ব্যৱহাৰ কৰিব দা ব্যৱহাৰ কৰিব লাগে আৰু দা ব্যৱহাৰ ক'ত কৰিব লাগিব 2 নম্বৰ ব্যৱহাৰ কি আছিল যদি কমন নাউনটো সিঙ্গুলার নাম্বার থাকে যদি কমন নাউনটো কি সিঙ্গুলার নাম্বার থাকে তেতিয়া তাৰ আগত কি বহিব আর্টিকল দা হয় না আর্টিকল মানে বহিব যদি কমন নাউনটো সিঙ্গুলার নাম্বার থাকে তেতিয়া কি বহিব আর্টিকল বহিব হয় না এটা কমন নাউন মই কালি শিকাইছিলো নহয় কমন নাউন শিকাইছিলো না কমন নাউন শিকাইছিলো আৰু বাৰে বাৰে হেতু আলোচনা নকৰিম তাৰপিছত কালি লিখাইছিলো কি নদী উপসাগৰ সাগৰ মহাসাগৰ হয় না কচোন কাৰ কাৰ মনত আছে এই ব্যৱহাৰটো 1 নম্বৰ কি আছিল এটা 4 নম্বৰ আছিল হয় না ব্যৱহাৰ ডিৰ ব্যৱহাৰ লিখাই দিছো ডিৰ ব্যৱহাৰ এইবোৰ শিকি থোৱা ভালকে দেই বুজো আছে কিন্তু এইবোৰ নকৰিলে তোমাৰ খেলি মেলি হ'ব ডিৰ ব্যৱহাৰ এতিয়া 1 নম্বৰ কি আছিল নদী হয় না 1 নম্বৰ কি আছিল নদী ইংলিছত কি বুলি কয় ৰিভাৰ ৰিভাৰ হয় না নদীৰ ক্ষেত্ৰত কি বহিব বুলি কৈছিলো দা বহিব হয় না তাৰ পাছত নদীৰ পাছত 2 নম্বৰ কি আছিল সব পানীৰ ক্ষেত্ৰতে আহিছে নদীত কি থাকে পানীয়ে থাকে উপসাগৰত কি থাকে পানীয়ে থাকে তো নদী তাতে উপসাগৰ কি থাকিব 1 নম্বৰ কি নদী 2 নম্বৰ কি উপসাগৰ 3 নম্বৰ উপসাগৰতকৈ সাগৰ হয় নাই সাগৰ 4 নম্বৰ কি আছিল হ্যাঁ মহাসাগৰ হয় নাই রানী মহারানী মহারাজা বুলি কয় যে হয় না ৰাজা আৰু মহাৰাজা ঠিক তেনেকুৱা সাগৰতকৈ ডাঙৰটো কি বুলি কয় মহাসাগৰ সাগৰতকৈ ডাঙৰ হয় নাই মহাসাগৰ তাৰপিছত কি আছিল 5 দ্বীপপুঞ্জ মানে কি দ্বীপ মানে কি পানীৰ মাজত যিবিলাক টিহা হৈ থাকে সেইবোৰ কি দ্বীপ বুলি কয় যিমান দ্বীপ গ্ৰুপ হয় নাই সকলো দ্বীপৰ আগত কি বহিব আৰ্টিকল দা বহিব হয় নাই গ্ৰুপ অফ আইল্যান্ডস হয় নাই ইংলিছত লিখি দিছো দেই গ্ৰুপ জি আর ইউ পি গ্ৰুপ অফ আইল্যান্ডস হয় নাই আইল্যান্ডস গ্ৰুপ অফ আইল্যান্ডস তারপর 6 নম্বৰ কি আছিল পর্বত শ্রেণী মাউন্টেন হয় নাই পর্বত শ্রেণী সবার মনত আছে নাই পর্বত শ্রেণী 7 নম্বৰ কি আছিল জাহাজ জাহাজ 8 নম্বৰ কি আছিল নিউজ পেপার অসমীয়াত লিখিলে বেয়া ইংলিছত লিখি হ্যাঁ সবাই বুঝি পাব নিউজ পেপার এইবোৰ বস্তু নামৰ আগত কি বহিব আৰ্টিকল দা বহিব মনত থবা দেই এটা তোমালোক নদীৰ মই নাম কেইটামান দি দিম উপসাগৰ নাম দি দিম সাগৰৰ নাম দিম মহাসাগৰ নাম দিম আইল্যান্ডৰ কেইটা নাম দিম 5টা নাম দি দিম দেই তোমালোকে চিনি ইমানো তোমালোক নুসুধিব যিবিলাক মানে নদী আমি সদায় আমি গম পাওঁ সেইবিলাকৰ বিষয়ে সুধিব দেই এতিয়া কচোন 1 নম্বৰ কি আছিল নদী 2 নম্বৰ নদী নদীতকৈ ডাঙৰ কি উপসাগৰ উপসাগৰতকৈ ডাঙৰ কি সাগৰ সাগৰতকৈ ডাঙৰ মহাসাগৰ প্ৰথমে কি নদীতকৈ ডাঙৰ কি উপসাগৰ উপসাগৰ ডাঙৰ সাগৰ সাগৰতকৈ ডাঙৰ মহাসাগৰ তাৰপিছত মহাসাগৰ হৈ গ'ল এতিয়া নদীৰ মাজত কি থাকে দ্বীপ থাকে হয় দ্বীপপুঞ্জ মানে ঢেৰ দ্বীপ গ্ৰুপ হয় না তো তাৰপিছত কি আহিব দ্বীপ আহিব হয় না দ্বীপ আহিব এতিয়া পানীৰ পৰা আমি দ্বীপ আহিব কি আছে গ্ৰুপ অফ আইল্যান্ডস মানে কি দ্বীপ তাৰ কি আহিব জাহাজ বিলাকৰ নাম যিবিলাক পানীত যে চলে কি কিছুমান জাহাজৰ নাম আছে যে জাহাজ বিলাকৰ নামৰ আগত কি
কি বহে ইউ পানীতে থাকে হয় নাই পানী জাহাজ দা বহে তাৰপিছত নিউজ পেপাৰ হয় নাই পৰ্বত শ্ৰেণী হিমালয়া হয় নাই আলপছ হয় নাই ৰকি পৰ্বতমালা মই পঢ়াইছিলো তোমালোকৰ সমাজ বিদ্যাত 9ত পঢ়াইছিলে কোনটো মহাদেশত আছে কি আছে সেইবিলাক বাৰু তোমাক নুসুধে ইমান ডিটেইলছ আমি যাব নালাগে এইবোৰ ক্ষেত্ৰৰ আগত কি বহিব দা বহিব এতিয়া নদীৰ নাম কেইটামান মই লিখি দিছো এইকেইটা লিখা হ'ল মই এইটো মোহাই দিছো একটা এটা নদীৰ নাম চবৰ নাম লিখি দিম দেই এইবোৰ ক্ষেত্ৰৰ আগত কি বহিব আৰ্টিকুল দা বহিব চবে লিখি দিয়ক এইবোৰৰ হয় নাই নাউনৰ আগত কি বহিব আৰ্টিকুল দা বহিব বুজিলি নাই মনত থাকিব লাগে আমি তিনটা ব্যৱহাৰ শিকিলো প্ৰথম শিকিলো কি যদি কোনো এটা বস্তু দাৰ ব্যৱহাৰ কে থাকিলো তিনটা এক নম্বৰ ব্যৱহাৰটো কচোন আঙুলিয়াই দিব লাগে হয় নাই বা আমি ব্যক্তিজনক জানো তেতিয়া কি বহাব লাগিব আৰ্টিকুল দা বহাব লাগিব আৰু 2 নম্বৰ ব্যৱহাৰটো আছিল কি কমন নাউনটো যদি সিঙ্গুলাৰ নাম্বাৰ থাকিব তেতিয়া 100% আৰ্টিকুল বহে হয় নাই কমন নাউন কাক কৈ শিকাইছিলো নহয় কমন নাউন তাৰপিছত এতিয়া আমি পালো কি নদী উপসাগৰ সাগৰ মহাসাগৰ তাৰপিছত দ্বীপপুঞ্জ হয় নাই গ্ৰুপ অফ আইল্যান্ড তাৰ কি আছিল পৰ্বত শ্ৰেণী জাহাজ নিউজ পেপাৰ এইকেইটা 8টা হয় নাই এইকেইটা মানে নাউনৰ আগত কি বহিব আৰ্টিকুল দা বহিব এতিয়া মই লিখি দিম কি কেইটামান নদীৰ নাম দি দিম তোমালোকক দেই কেইটামান নদীৰ নাম দিম কেইটামান নদীৰ নাম দিম হা এইখিনি লিখি ল'বা চবে এক নম্বৰ কি ৰিভাৰ নদীৰ নাম এইখিনি তোমালোকে জানি থোৱা দেই নদীৰ নাম কেইটামান 5টা নদীৰ নাম দি দিছো এক নম্বৰ দি দিছো কি গংগা এইসা দি গংগা বুঝি পালি নে নদীৰ নাম গংগা এটা নদীৰ নাম হয় ইয়াৰ আগত কি বহিব আৰ্টিকুল দা বহিব বুঝি পালি নে তাৰপিছত 2 নম্বৰ দিছে দি ব্ৰহ্মপুত্ৰ আগত কি বহিব দা দি ব্ৰহ্মপুত্ৰ হয় নাই দি ব্ৰহ্মপুত্ৰ এইবিলাক নদীৰ নাম তাৰপিছত দি হিন্দুছ INDUS হিন্দুছ এই নদীটোৰ পৰা তো হিন্দুস্তান শব্দটো আহিছে বুজি পাইছা না দি হিন্দুছ 4 নম্বৰ কি দি নীল 4 নম্বৰ নদীৰ নাম হ'ল দি নীল NILE নীল 5 নম্বৰ নদীৰ নাম আহিল দি আমাজন এইকেইটা নদীৰ নাম হয় এইখিনি তোমালোকে লিখিবা এইখিনি নদীৰ নাম আৰু যদি কিবা কিবি নদীৰ নাম পাবা তোমালোকে তাৰ আগত কি বহাবা দা বহিব দি গংগা দি ব্ৰহ্মপুত্ৰ দি ইন্দুছ হয় নে হিন্দুছ তাৰপিছত দি নীল দি আমাজন দি গংগা দি ব্ৰহ্মপুত্ৰ দি ইন্দুছ হ'ব ইন্দুছ দি নীল দি আমাজন এইকেইটা নদীৰ নাম নীল নদী আটাইতকৈ পৃথিৱীৰ আটাইতকৈ দীঘল নদীটোৰ নাম এইটো নীল নদী বুজি পালি নাই দীঘল বহুত দীঘল আছে নীল নদী এইখিনি নদীৰ বিষয়ে যেতিয়া ভূগোল পঢ়িম তেতিয়া মই ভালকৈ বুজাম দেই ভূগোল এইবোৰ ভূগোলৰ এৰিয়াত আহি যাব কিন্তু আমি জানিম যে নদীৰ বিষয়ে নদীৰ মানে কি নদীবোৰৰ নামৰ আগত কি বহিব আৰ্টিকুল নদীবোৰৰ নামৰ আগত আৰ্টিকুল কি বহিব নাম আমাৰ যে নদীৰ নাম হয় বুজি পাইছা এইখিনি দা বহিব দেই আমাৰ ইয়াত নহয় এইখিনি বেলেগ মহাদেশত আছে ইউৰোপ মহাদেশ বুজি পাইছা
আফ্ৰিকা মহাদেশ কোন ক'ত আছে এইখিনি এতিয়া নদীৰ বিষয়ে আমি আলোচনা নকৰিম এতিয়া মুঠে গম পাম যে নদীৰ নামৰ আগত কি বহিব আৰ্টিকুল দা বহিব এইখিনি হল লিখা এইখিনি তোমালোকে পঢ়িবা ঘৰত দেই তাৰপিছত উপসাগৰ নাম কেইটামান দি দিছো এইটো মই দিছো হা অসমৰ দুটা প্ৰধান নদীৰ নাম জানা নাই কি কি অসমৰ দুটা প্ৰধান ডাঙৰ দুটা নদীৰ নাম এটা ব্ৰহ্মপুত্ৰ আৰু এটা কি আছিলে ক বৰাক নদী বৰাক ভেলী নাই পঢ়া কিতাপত সেইবোৰ আহিলে তেতিয়া দি বুলি দি হয় নে উপসাগৰৰ নাম উপসাগৰৰ নাম এইটো উপসাগৰৰ কেইটামান নাম দি দিছো তোমালোকে চিনি পাব লাগিব দেই এইখিনি মুখস্থ কৰিব নালাগে এনে জাষ্ট তোমালোকে অলপ গম পাব লাগিব দেই উপসাগৰ মই ক'লো যে উপসাগৰৰ নাম উপসাগৰৰ নাম এক নম্বৰ দিছে ডি উপসাগৰৰ নামৰ আগত কি বহিব বুলি কৈছো ডি ডি পি ই আৰ পাৰ্চিয়ান গাল্ফ বুলি কয় দি পাৰ্চিয়ান গাল্ফ বুজি পালি নাই এইটো উপসাগৰ দি গাল্ফ অফ মেক্সিকো দি গাল্ফ অফ মেক্সিকো বুজি পালি নাই 3 নম্বৰ দি গাল্ফ অফ মেনাৰ দি গাল্ফ অফ মেনার MANN এই ডবল এন বলে MANN AR মেনার 4 নম্বৰ দি গাল্ফ অফ এডেন দি গাল্ফ অফ ADEN এডেন 5 নম্বৰ পাঁচটা এক্সাম্পল দিছো দেই দি গাল্ফ অফ ফিনল্যান্ড এইখিনি ওপৰে চাই থাকিবা এইকেইটা 5টা উপসাগৰৰ নাম লিখি ল উপসাগৰৰ নাম দি পাৰ্চিয়ান গাল্ফ দি গাল্ফ অফ মেক্সিকো দি গাল্ফ অফ মেনার দি গাল্ফ অফ এডেন দি গাল্ফ অফ ফিনল্যান্ড লিখি ল সবে লিখে রেখে 5টা নাম ইয়াত চোৱা উপসাগৰ নাম 5টা মই দিছো দি পাৰ্চিয়ান গাল্ফ কি আছে দি পাৰ্চিয়ান গাল্ফ দি গাল্ফ অফ মেক্সিকো দি গাল্ফ অফ মেনার দি গাল্ফ অফ এডেন হয় নাই দি গাল্ফ অফ ফিনল্যান্ড এই 5টা কি আছে উপসাগৰ নাম তোমালোকে কিতাপত যতে গাল্ফ দেখিবা গম পাই যাবে এইবিলাক উপসাগৰ গাল্ফ মানে কি উপসাগৰ বুজি পালা নাই গাল্ফ এইবোৰ যতে পাবা তাতে তাৰ আগত কি বহাবা আৰ্টিকুল দি লিখি দিবা দেই একো চিন্তা কৰিব না আৰ্টিকুল দি লিখি দিবা এইবিলাক উপসাগৰ হল নদী 5টাৰ নাম দিলো উপসাগৰ 5টাৰ নাম দিলো তোমালোকে এইখিনি ভালকৈ অলপ পঢ়িবা এইখিনি সাগৰৰ নাম কেইটামান দি দিছো 5টা সাগৰৰ নাম দিছো দেই হা এই হল লিখা সব লিখা হল 5টা সাগৰৰ নাম দিলো আৰু কিতাপত পাবা সাগৰৰ নাম এইখিনি তোমালোকে অলপ চাবা এইখিনি মুখস্থ কৰিব নালাগে অলপ জানি থব লাগে দেই এইটো তোমালোকে যদি কিতাপত আহি যাব এটা সাগৰৰ নাম তুমি সাগৰ না কি হয় একো চিনি নাপাবা তেতিয়া তুমি আৰ্টিকুল দা বহাব পাৰিবা জানো নোৱাৰিবা নহয় এটা সাগৰৰ নাম সাগৰৰ নাম সাগৰটো কি বুলি কয় ইংলিছত নাম ইংলিছত কি SES
সাগৰৰ নাম হয় নাই একটা দিছো কি দি ৰেড সি সাগৰৰ নাম কি দি ৰেড সি বুজি পালি নাই মানে ৰঙা সাগৰ ৰেড মানে ৰঙা নহয় ৰঙা দি ৰেড সি 2 নম্বৰ আছে কি দি আৰবিয়ান সি আৰবিয়ান সি 2 নম্বৰ কি আছে দি আৰবিয়ান সি 3 নম্বৰ কি দি ব্ল্যাক সি এই কথা নাপাতিবি 3 নম্বৰ কি আছে দি ব্ল্যাক সি মানে কি কলা সাগৰ ব্ল্যাক সি মানে কি ব্ল্যাক মানে কলা কলা সাগৰ ব্ল্যাক সি দি বাল্টিক সি 4 নম্বৰ দি এই সাগৰৰ নাম বাল্টিক BAL বাল্টিক সি 5 নম্বৰ দি ক্যাস্পিয়ান সি CAS ক্যাস্পিয়ান দি ক্যাস্পিয়ান সি এইকেইটা সাগৰৰ নাম 5টা সাগৰৰ নাম দিছো শুনিল তোমালোকে জাস্ট অলপ চিনি পাবৰ কাৰণে মই লিখি দিছো 5টা সাগৰৰ নাম দি ৰেড সি হয় নাই দি ৰেড সি দি আৰবিয়ান সি দি ব্ল্যাক সি দি বাল্টিক সি দি ক্যাস্পিয়ান সি এইখিনি কোনটো কোন দেশত আছে এইখিনি মই এতিয়া নকওঁ দেই এইখিনি যেতিয়া মই পঢ়াম তোমালোকক মেপৰ বিষয়ে ভূগোল তেতিয়া এইখিনি পঢ়াম দেই এটা মই শিকি লোৱা দি ৰেড সি মানে ৰঙা সাগৰ হয় নাই দি আৰবিয়ান সি নাম আছে দি ব্ল্যাক সি দি বাল্টিক সি দি ক্যাস্পিয়ান সি যতে সি দি দেখিয়ে আছা লাগিয়ে আছে এইবোৰ কি সাগৰ বুলি গমেই পাইছা হয় নাই আৰু গাল্ফ লাগি থাকিলে উপসাগৰ বুলি গম পাইছা এইবোৰ ক্ষেত্ৰত সবত কি বহাম আমি দা বহাই দিম দেই দা এটা মহাসাগৰৰ নাম কেইটা দিম তাৰপিছত গ্ৰুপ অফ দ্বীপপুঞ্জৰ নাম দিম পৰ্বত শ্ৰেণীৰ নাম দিম বাতৰি কাকত কেইটাৰ নাম দিম এইখিনি লিখা হ'ল চবৰ মোহাই দিছো হা লিখি ল কচোন দি ৰেড সি ক সবে দি ৰেড সি দি আৰবিয়ান সি দি ব্ল্যাক সি দি বাল্টিক সি দি ক্যাস্পিয়ান সি দি রেড সি দি আরবিয়ান সি দি বাল্টিক সি দি ব্ল্যাক সি দি বাল্টিক সি দি ক্যাস্পিয়ান সি 5টা এক্সাম্পল দিছি সাগৰৰ নাম এখানে তাৰপিছত মহাসাগৰ নাম দিম দ্বীপপুঞ্জৰ নাম দিম জাহাজৰ নাম দিম পৰ্বত শ্ৰেণীৰ নাম দিম বাতৰি কাকতৰ নাম দিম লিখা হ'ল মোহাই দিছা সাগৰৰ নাম হল এতিয়া মহাসাগৰৰ নাম মহাসাগৰৰ নাম অচেন ইংলিছত কয় অচেন OCEANS অচেন্স মহাসাগৰৰ নাম কি ইংলিছত অচেন্স বুলি কয় দেই অচেন্স মহাসাগৰৰ নাম কি অচেন্স কি নাম অচেন্স 1 নম্বৰ দিছো কি দি ইণ্ডিয়ান অচেন দি ইণ্ডিয়ান ভাৰত মহাসাগৰ শুনিছে নহয় দি ইণ্ডিয়ান অচেন OCEANS ইণ্ডিয়ান অচেন্স এস না খায় সিঙ্গুলার এট হয় না অসিয়ান 2 নম্বর দিছে কি দি প্যাসিফিক অসিয়ান দি প্যাসিফিক PACIFIC দি প্যাসিফিক অসিয়ান OCEAN অসিয়ান 1 নম্বর কি দিলো দি ইন্ডিয়ান অসিয়ান তো দি ইন্ডিয়ান অসিয়ান 2 নম্বর দিলো কি দি প্যাসিফিক অসিয়ান একটা মহাসাগর এই মহাসাগর অসেন মানে কি মহাসাগর হয় না সাগৰটোক সি বুলি কয় আৰু উপসাগৰটো কি বুলি গাল্ফ বুলি কয় কি বুলি কয় উপসাগৰটো
গাল্ফ হয় নাই আৰু নদীটোক ৰিভাৰ ৰিভাৰ গাল্ফ সি অচেন হয় নাই এতিয়া দি ইণ্ডিয়ান অচেন দি পেচিফিক অচেন এইবোৰ ক্ষেত্ৰত কি বহিব আৰ্টিকুল দা বহিব দেই তাৰপিছত দি এটলান্টিক অচেন 3 নম্বৰ আৰু এটা দিছো কি দি এটলান্টিক 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 অচেন OCEN এটলান্টিক অচেন কি দিলো দি এটলান্টিক অচেন 4 নম্বৰ দিম কি দি আর্কটিক অচেন ARC আর্কটিক অচেন OCEN আর্কটিক অচেন 5 নম্বৰ দি 5 নম্বৰ দিছো দি সাবধান SU সাবধান SUTHERN দি সাবধান অচেন SEN অচেন সাউদার্ন অচেন দি সাউদার্ন অচেন হয় না সাবধান অচেন অচেন দি ইন্ডিয়ান অচেন দি পেসিফিক অচেন দি আটলান্টিক অচেন দি আর্কটিক অচেন দি সাউদার্ন অচেন এইখিনি কি নাম মহাসাগৰ এইখিনি কি নাম মহাসাগৰ আৰু মই পঢ়াই গৈ থাকিলে মহাসাগৰ তোমালোকে পাবা মই এইখিনি গৈ থাকিম এইবোৰ যদি অচেন 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 মহাসাগৰ অচেন অচেন লাগি আছে নে যতে অচেন 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 দিবা তাতে কি দিবা আৰ্টিকুল দা বহিব দেই একো চিন্তা কৰিম না আৰ্টিকুল দা বহিব মুঠত আমি ইমানটো জানিব লাগিব যে কি নদী মহাসাগৰ নদী উপসাগৰ সাগৰ মহাসাগৰ দ্বীপপুঞ্জ হয় দ্বীপপুঞ্জ মানে কি দ্বীপ বিলাকক কয় নদীৰ মাজত বা সাগৰৰ মাজত যিবিলাক দ্বীপ থাকে হয় না সেইবোৰ কি বুলি কয় নদীৰ মাজত যিবিলাক যে চাৰিওফালে পানী থাকে বা সাগৰৰ মাজত পানী মাজত মাটি থাকিব পিহাৰ পাহাৰ টাইপত হয় না তাক কি বুলি কয় দ্বীপ বুলি কয় হয় না আইল্যান্ড ইংলিছত কি বুলি কয় আইল্যান্ড বুলি কয় তো এইবোৰৰ ক্ষেত্ৰত দ্বীপ বহিব তাৰপিছত নিউজ পেপাৰ এইখিনি পঢ়াম এতিয়া কেইটামান তোমালোকক গ্ৰুপছ অফ আইল্যান্ডছ কেইটামান দ্বীপৰ নাম দি দিছো দেই তোমালোকে দ্বীপবোৰৰ নাম জনা নাই এইবোৰ পঢ়িবা এইখিনি নাহে তোমাৰ জাষ্ট তোমালোকে কেতিয়াবা আৰ্টিকুল বহাব আহিলে আৰ্টিকুল লিখিব এটলান্টিক অচেন বুলি বা আৰ্কটিক অচেন বুলি দেখিলে তোমালোকে তাত AN তিনিটা থাকিব তোমালোকে চকু মুদি দা বহাই দিবা হয় নাই চকু মুদি বহাই দিবা এই দ্বীপপুঞ্জৰ নাম গ্ৰুপছ অফ আইল্যান্ডছ দ্বীপপুঞ্জৰ নাম ইয়াকে ভিডিঅ দেখাই দিব হয় নাই আহি গ'ল এইখিনি এইফালে অকল নেকি না দ্বীপপুঞ্জৰ নাম এইখিনি মই নাম্বাৰিং কৰি পাহৰি গ'লো তোমালোকে নাম্বাৰিং কৰি লিখিবা ভালকে দেই হা দ্বীপপুঞ্জৰ নাম দ্বীপপুঞ্জৰ নাম তই বিজ্ঞান বহি আনিছ নে এক্সট্রা বই এটা কোনো না GROUPS গ্রুপস অফ আইল্যান্ডস গ্রুপ অফ আইল্যান্ডস হয় নাই মানে দ্বীপৰ গ্ৰুপ বিলাক এতিয়া 5টা মই দ্বীপ নাম দি দিছো কি দি আন্দামানস দি আন্দামানস দি আন্দামানস দেই 2 নম্বৰ চা দি ব্রিটিশ আইলস দি ব্রিটিশ BRITIS ব্রিটিশ
আইলস, এইখিনি দ্বীপৰ নাম। 3 নম্বৰ দিছে দি মালদ্বীপছ, দি মালদ্বীপছ, দি মালদ্বীপছ, মালদ্বীপছ এইটো দ্বীপৰ নাম দেই, মালদ্বীপছ। তাৰপিছত 4 নম্বৰ দিছে দি বাহামাছ, দ্বীপৰ নাম দি বাহামাছ। আৰু এটা মাজুলী দ্বীপ নাছে, সেইটো তোমালোকে সকলোৱে জানা হয় নাই, নে কি কয়? দ্বীপ বাহামাছ নেকি, আমি মাজুলীত নিলিখিলেও হ'ব হয় নাই, মাজুলী আইলেণ্ড বুলি থাকিলে। দুই আন্দাম কেইটা দিলো, 1 2 3 4 5টা, এটা থাকি গ'ল। 5 নম্বৰ দি ফিলিপিন্স, ফিলিপিন্স এটা দ্বীপ নাম দেই, দি ফিলিপিন্স, PHILI, ফিলিপিন্স, দি ফিলিপিন্স, দি ফিলিপিন্স, এইবোৰ এটা দ্বীপৰ নাম লিখিলে। এতিয়া এইখিনি লিখা হল দাদা, কি দ্বীপপুঞ্জৰ নাম বাকী আছে, লিখি লও। দি আন্দামান, দি ব্ৰিটিছ আইলছ, দি মালদ্বীপছ, দি বাহামাছ, দি ফিলিপিন্স, এইখিনি দ্বীপৰ নাম দেই। মাজুলী দ্বীপ এইখিনি দ্বীপৰ নাম হয়। জাহাজৰ নাম কেইটামান দিম, সোনকালে লিখি লওক। দি আন্দামান, দি ব্ৰিটিছ আইলছ, দি মালদ্বীপছ, মালদ্বীপছ। এইবোৰ মেপ চেপ পঢ়ালে তোমালোকে ভালকে বুজি পাবা, কৈ দিলে লাভ, জাষ্ট অকমান অলপ চলপ মানে চিনাকিটো হ'ল আৰু হয়। এইবোৰ দ্বীপৰ নাম যে অলপ চলপ চিনাকিটো হৈ গ'ল, তোমালোকৰ মনত এইবোৰ এতিয়া নধৰিব। দি ফিলিপিন্স, ফিলিপিন্স। জাহাজ কেইটাৰ নাম দিম, হ'ল লিখা, চবৰ হ'ল ন? 6 জাহাজৰ নাম, জাহাজৰ নাম, নেমস অফ শিপস, নেমস অফ শিপস, SHIPS, শিপস। ফেনটো কেলে চলালি, ঠাণ্ডা লাগিছে নেকি, গৰম লাগিছে? দি কুইন এলিজাবেথ, শুনি ল, ফেনটো বন্ধ কৰচোন, বন্ধ কৰ। দি কুইন, এইছা জাহাজৰ নাম কি, দি কুইন এলিজাবেথ। মনত পৰিছে নাই এলিজাবেথ কোন আছিল, কৰ ৰাণী আছিলি? গুড, ইংলেণ্ডৰ হয় নাই, তাৰ নামত এটা জাহাজো আছে হয় নাই, দি কুইন এলিজাবেথ, ইংলেণ্ডৰ ৰাণী আছিল হয় নাই। দি কুইন এলিজাবেথ ইংলেণ্ডৰ ৰাণী আছিল। এতিয়া জাহাজৰ নাম এটা দিলে কি, দি কুইন এলিজাবেথ হয় নাই, এই পঢ়াইছিলো তোমালোক হয় নাই ইয়াৰ বিষয়ে। 2 নম্বৰ আৰু এটা জাহাজৰ নাম দিছো, দি টাইটানিক, শুনিছা চবে হয় নাই, নাই শুনা? দি টাইটানিক, টাইটানিক চিনেমাও ওলাই গৈছে, নাই শুনা বুলি কৈছে। দি টাইটানিক হয় নাই, টাইটানিক। আৰু এটা দিছে দি মেফ্লাৱাৰ, দি মেফ্লাৱাৰ, FLOWER, দি মেফ্লাৱাৰ। 4 নম্বৰ দিছে আৰু এটা দি ব্ৰিটানিক, ব্ৰিটানিক, BRI,
ব্ৰিটানিক 5 নম্বৰ দিছে দি এন্টাৰপ্ৰাইজ এইকেইটা জাহাজৰ নাম হয় লিখি থোৱা দি কুইন এলিজাবেথ দি টাইটানিক দি মেফ্লাৱাৰ দি ব্ৰিটানিক দি এন্টাৰপ্ৰাইজ 5টা জাহাজৰ নাম দিছে এইখিনি পঢ়ি গৈ থাকিলে নেকি হা RISC এন্টাৰপ্ৰাইজ RISC কি বুলি ক'লা এইটো মানে কি জাহাজৰ নাম এইখিনি মানে ইমান মুখস্থ কৰিব নালাগে অলপ চিনাকিটো হৈ যোৱা দেই পৰীক্ষা যেটো দিব সেইটো কি আমি চিনি পাব লাগিব হয় নাই দি কুইন এলিজাবেথ দি টাইটানিক দি মেফ্লাৱাৰ দি ব্ৰিটানিক দি এন্টাৰপ্ৰাইজ হয় নাই দি কুইন এলিজাবেথ দি টাইটানিক দি মেফ্লাৱাৰ দি ব্ৰিটানিক দি এলিজাবেথ এইবিলাক জাহাজৰ নাম আৰু জাহাজৰ নাম আছে কিবা কিবি এইখিনি ইমান নালাগে এতিয়া পৰ্বত শ্ৰেণীৰ নাম কেইটামান দিম লিখি লৈছো এইটো লিখা হ'ল এইটো নাই দিয়া মাউণ্টেইন হয় নাই পৰ্বতমালা মাউণ্টেইন নাই দিয়া নহয় পৰ্বতমালা পৰ্বত শ্ৰেণীৰ নাম নাই দিয়া হয় নাই এন্ডিছ ৰকিজ আৰাভেলিছ হ'ল লিখা হ'ল এইখিনি মোহাই দিছা পৰ্বত শ্ৰেণীৰ নাম পৰ্বত শ্ৰেণীৰ নাম 1 নম্বৰ নাম আছে কি হিমালয় বুলি তোমালোক হয় নাই হিমালয়াছ ইংলিছতে হিমালয়াছ অসমীয়াত কি বুলি কৈছে হিমালয় হয় নাই 2 নম্বৰ কি পৰ্বত আছে আল্পছ দি সবতে দি খাব দেই আল্পছ হয় নাই আল্পছ 3 নম্বৰ কি আছে নেকি দি এন্ডিছ পৰ্বতমালা এবাৰ কি হয় পৰ্বতমালা পৰ্বত শ্ৰেণী দি ৰকিজ ROCKIES ৰকিজ 5 নম্বৰ কি আছিল দি আৰাভেলি ARAVLIS এইখিনি পৰ্বতমালা পৰ্বত শ্ৰেণীৰ নাম বুজি পাইছ নাই ইয়াৰ চব পৰ্বত মানে কি পৰ্বত ঢেৰ এনেকে পৰ্বত ঢেৰ থাকে বুজি পাইছ নাই এনেকে হিমালয় যে এনেকে ভাগ তিনটা চাইড ঢেৰ আছে বুজি পাইছ নাই এনেকে হিমালয় বুজি পালি নাই এইটো মালা লিখা আছে নাই এটা শ্ৰেণী টাইপৰ আছে নাই একটা শ্ৰেণী দুটো মালা লিখা আছে নাই সেইকাৰণে ইয়াক পৰ্বতমালা বুলি কয় বুজি পালি নাই আমাৰ হিমালয়টো তেনেকুৱাই ভাগে আছে হয় নাই কৈলাশ পৰ্বত ইয়াতে আছে হিমালয় ভাগ আছে কেইটা ভাগ কি আছে গোটেইখিনিতে হিমালয়ৰ বিষয়ে পঢ়িলে দিগদাৰ আছে তোমালোক এইটো আমি হিমালয়ৰ বিষয়ে আমাৰ নাহে ন হয় নাই আমাৰ যিটো সিলেবাছত আছে সেইটো পঢ়িম দেই এনেকুৱা মানে কি পৰ্বতমালাবোৰ থাকে বুজি পাইছা নাই এইবিলাকৰ পৰা পানী আহে নদী বৰফ হয় নাই এনেকে নদীটো বনি থাকে এন্ডিছ দি আল্পছ হয় নাই আল্পছ পৰ্বতমালা দি এন্ডিছ দি ৰকিজ দি আৰাভেলি হয় নাই আৰাভেলি পৰ্বতমালা বুজি পালি নাই এইখিনি লিখা হ'ল তোমাৰ কি কচোন 1 নম্বৰ সবে কও দি হিমালয়াছ দি এন্ডিছ দি ৰকিজ দি আৰাভেলিছ দেই আৰাভেলিছ এইখিনি পৰ্বত শ্ৰেণীৰ নাম ৰকিজ আৰাভেলিছ তাৰপিছত কেইটামান বাতৰি কাকতৰ নাম দি দিছো হা নিউজ পেপাৰ এইখিনি ইমান দৰকাৰী নহয় আমি জানিব লাগে যে পৰ্বত যিমান পৰ্বত যদি পাওঁ তাৰ আগত আৰ্টিকুল কি বহিব
দা আৰ্টিকুল বহিব, আৰ্টিকুল দা বহিব, হয় নাই? উপসাগৰৰ নামৰ আগত কি বহিব? আৰ্টিকুল দা বহিব। সাগৰ, মহাসাগৰ, উপসাগৰ, নদী এইবিলাকৰ নামৰ আগত কি বহিব? আৰ্টিকুল দা বহিব, হয় নাই? পৰ্বত শ্ৰেণীৰ নামৰ আগত আৰ্টিকুল দা বহিব। এতিয়া এটা থাকিল কি বাতৰি কাকত। কেইটামান বাতৰি কাকতৰ নাম লিখি দিম, তোমালোকে চিনি পাব লাগিব দেই। বাতৰি কাকতৰ নাম। বাতৰি কাকতৰ নাম। বাতৰি কাকতৰ নাম। বাতৰি কাকতৰ নাম। 1 নম্বৰ দি আছাম ট্ৰিবিউন। কি আছিলে? দি আছাম ট্ৰিবিউন। এইটো পঢ়িছা না নিউজটো কোনোবা? দি আছাম ট্ৰিবিউন। দি আছাম ট্ৰিবিউন। 2 নম্বৰ আছে দি জনমভূমি। শুনিছা নাই? জনমভূমি বাতৰি কাকতৰ নাম জনমভূমি। 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 দি জনমভূমি। দি টাইমছ অফ ইণ্ডিয়া। দি যিমান নিউজ পেপাৰ পাবা তাৰ আগত আৰ্টিকুল দা বহিব। দি টাইমছ অফ ইণ্ডিয়া। দি টাইমছ অফ ইণ্ডিয়া। 4 নম্বৰ দি হিন্দু। হিন্দু বুলি এটা বাতৰি কাকত আছে, দি হিন্দু। তাৰপিছত দি টেলিগ্ৰাফ 5 নম্বৰ। দি টেলিগ্ৰাফ। TELE টেলিগ্ৰাফ। GRAPH টেলিগ্ৰাফ। এই 5টা বাতৰি কাকতৰ নাম দিলো তোমালোকে চিনি পাবৰ কাৰণে। 1 নম্বৰ আছে কি দি আছাম ট্ৰিবিউন। 1 নম্বৰ দি আছাম ট্ৰিবিউন। 2 নম্বৰ দি জনমভূমি। 3 নম্বৰ দি টাইমছ অফ ইণ্ডিয়া। 4 নম্বৰ দি হিন্দু। 5 নম্বৰ দি টেলিগ্ৰাফ। এইখিনি 5টা বাতৰি কাকতৰ নাম দিলো। আৰু কিবা কিবি বাতৰি কাকত আছে, তোমালোকে এইবোৰ পাই যাবা ক'বাত দেই। মানে বাতৰি কাকত নিউজ পেপাৰ নামৰ আগত আৰ্টিকুল দা বহাব লাগিব, হয় নাই? লিখি লোৱা, সবে লিখি লোৱা। আজিলৈ গ্ৰামাৰ ক্লাছটো ইমানতে শেষ কৰিম ভাবিছো। আজিলৈ ক্লাছটো হ'ব দেই, গ্ৰামাৰ ক্লাছটো। তাৰপিছত আৰু অলপ 2 দিন মানে আৰু 1 দিন মান ক্লাছ কৰিলে মই আৰ্টিকুল দি ব্যৱহাৰটো শেষ কৰি দিম। তাৰপাছত আহি পঢ়াম কি তাৰপাছত পঢ়িম ফিউ, এ ফিউ, ডি ফিউ, ডিলিটুল এইখিনি পঢ়াম দেই। এইখিনি পঢ়াই দিম। চাম, এনি, নেভাৰ, ইচ, এভৰি এইখিনি। মোৰ, চাম, এনি এইবোৰ কি কি আছে ন দেই, এইখিনি পঢ়াম। লিটুল, এ লিটুল, দা লিটুল এইখিনি আহে নে পৰীক্ষাত? এইখিনি পঢ়াম। আৰু 2 দিন মানে আমি আৰ্টিকুল বিষয়ে পঢ়িছো, ভালকে শিকি ল'ম। ঠিক আছে? আজিলৈ ক্লাছ আমি ইমানতে স্থগিত ৰাখিছো ন। আৰু আমাৰ চেনেলটো সকলোৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমাৰ প্ৰতিদিন ক্লাছ আমি কৰি আছো। ছাবস্ক্ৰাইব কৰি থলে আমাৰ ক্লাছবোৰ তোমালোকে চাব পাবা, হয় নাই? আৰু সহজ সৰল ভাষাতে আমি বুজিবলৈ চেষ্টা কৰিম যিমান পঢ়িম। ঠিক আছে? থেংক ইউ। জয় হিন্দ। জয় হিন্দ।